আপোনাৰ ঘৰখনতো মকৰা জাল আছে নেকি? এই মকৰা জালৰ সৃষ্টি হোৱাৰ ফলত আমাৰ জীৱনত কিবা প্ৰভাৱ পৰিব নেকি? বা মকৰা জালৰ সম্পৰ্কে বাস্তুশাস্ত্ৰত কি কথা উল্লেখ কৰা আছে? আমাৰ ঘৰখনত মকৰা জাল থাকিলে ভাল নে বেয়া? ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব? এই বিষয়ে আজিৰ ভিডিঅ'টোত আপোনালোকে পাবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধুসকল, গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ লগে লগে ঘৰৰ চুক, চিলিং, বেৰত মকৰাৰ জাল আমি দেখিবলৈ পাওঁ। অৰ্থাৎ এই সময়ছোৱা প্ৰত্যেক ঘৰ মানুহৰে ঘৰৰ চুক কোণবিলাকত মকৰাৰ জাল দেখিবলৈ পোৱা যায়। এই ক্ষেত্ৰত এই মকৰা জালক আমি সাধাৰণ বস্তু বুলি আওকাণ কৰি এৰি দিওঁ। কিন্তু ইয়াৰ প্ৰভাৱ কেতিয়াও আমি ভাবি নাচাওঁ। ইয়াৰ দ্বাৰা আমাৰ ঘৰখনত কেনেধৰণৰ প্ৰভাৱ ঘটিব পাৰে, এই প্ৰভাৱৰ বলত আমাৰ কিমানখিনি ক্ষতি হ'ব পাৰে, বা বাস্তুশাস্ত্ৰৰ আমাৰ ঘৰখনৰ মানুহখিনিৰ ওপৰত ইয়াৰ প্ৰভাৱ কেনেধৰণৰ হ'ব, সেই সম্পৰ্কে আমি নজনাৰ ফলত আমি মকৰাৰ জালসমূহ আওকাণ কৰি তেনেকৈয়ে থাকিবলৈ দিওঁ। কিন্তু পুৰণি কালৰ সময়ছোৱা ঘৰুৱা পৰম্পৰা আৰু বাস্তু বিশ্বাসৰ মতে সেইবোৰ সহজভাৱে লোৱাটো উচিত নহয়। আগৰ দিনত বিশ্বাস কৰা হয়, য'ত মকৰাৰ জাল জমা হয় সেই স্থানত সেই ঘৰখনত স্থবিৰতা, অলসতা আৰু নেতিবাচক শক্তিৰ সৃষ্টি হয়। সেইকাৰণেই বয়োজ্যেষ্ঠ লোকসকলে সদায় ঘৰৰ চুক, বেৰ চাফ চিকুণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত মানুহে প্ৰায়ে তেনেধৰণৰ ঠাইসমূহৰ চাফ চিকুণ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়ে। আনহাতে প্ৰকৃত লেতেৰা সেই স্থানত লুকাই জমা হৈ গৈ থাকে। মকৰা জাল কেৱল দেখিবলৈ অশুভই নহয়, ঘৰখনৰ উৰ্জা শক্তিৰ পৰিৱেশৰ ওপৰত লগতে মানুহৰ মানসিক শান্তিৰ ওপৰতো বিশেষ প্ৰভাৱ পেলায়। যদি আপুনি প্ৰায়ে এইবোৰক আওকাণ কৰি গৈ থাকে, তেন্তে এদিনাখন আপুনি নিশ্চয় সাৱধান হোৱাৰ সময় নাপাব। সময়মতে এইসমূহ চাফ চিকুণ কৰি ৰাখিলে আমি বিভিন্ন সমস্যাৰ পৰা দূৰত থাকিব পাৰোঁ। এই মকৰা জালসমূহ বছৰৰ 12টা মাহেই দেখিবলৈ পোৱা যায় যদিও গ্ৰীষ্মকালত শুকান আৰু উষ্ণতা বেছি হোৱাৰ পৰিৱেশত ইয়াৰ আবিৰ্ভাৱ বা এইখিনিৰ সৃষ্টি বেছি দেখিবলৈ পোৱা যায়, যাৰ ফলত মকৰাবোৰ অধিক সক্ৰিয় হৈ পৰে। এই মকৰাসমূহ মানুহৰ ভৰিৰ খোজ নপৰা, মানুহ আগমন নকৰা আছুতীয়া স্থানসমূহত জাল সাজিবলৈ চেষ্টা কৰে। যেনে ঘৰখনৰ ষ্টক ৰুম, পৰ্দাৰ আঁৰত, চিলিঙৰ চুকত, পুৰণি কোনো আচবাৰৰ কাষত বিভিন্ন স্থানত এইসমূহ বাঁহ লোৱা দেখিবলৈ পোৱা যায়। প্ৰায়ে দেখিবলৈ পোৱা যায় দৈনিক চাফা নকৰা স্থানসমূহত অতি কম সময়ৰ ভিতৰতেই মকৰা জালেৰে ভৰি পৰে। কিছুমান মানুহে কেৱল উৎসৱৰ সময়তহে বা পূজা পাৰ্বণৰ সময়তহে, অন্যথা আলহী অহাৰ আগমুহূৰ্ততহে এইসমূহ চাফ চিকুণ কৰা দেখিবলৈ পোৱা যায়। কিন্তু পৰাপক্ষত এইসমূহৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিব লাগে। বাস্তুশাস্ত্ৰৰ মতে এয়া ঘৰখনৰ কাৰণে শুভ নহয়। বাস্তুত কি বুলি বিশ্বাস কৰা হয় এই সম্পৰ্কে আমি জানি লওঁ আহক। বাস্তু মতে আমি বাস্তু নীতি অনুসৰি ঘৰৰ প্ৰতিটো অংশ ঘৰৰ উৰ্জাৰ শক্তিৰ লগত সংযুক্ত হৈ থাকে। ধূলি, বালি, মকৰাৰ জাল এইসমূহ যদি ঘৰখনৰ ভিতৰত থাকে, ঘৰখনত গধুৰতা আৰু বাধাৰ লক্ষণ দেখিবলৈ পোৱা যায়। এনে স্থানসমূহত বাস কৰা লোকসকলৰ এলেহুৱা, মানসিক চাপ, অস্থিৰতা দেখিবলৈ পোৱা যায়। কাৰণ ঘৰখন যদি বাস্তুৰ মতে উৰ্জাবান হৈ থাকে, তেনেহলে ঘৰখনত থকা মানুহখিনি উৰ্জাবান হৈ থাকিবলৈ সক্ষম হয়। সেয়েহে পৰাপক্ষত আমি বাস্তু নিয়ম মনাৰ উপৰিও ঘৰখন এনে কিছুমান পৰিৱেশৰ পৰা বচাই ৰাখিব লাগে। শোৱনি কোঠাত থকা মকৰাবোৰ কিয় আমি অশুভ বুলি গণ্য কৰোঁ, বা আমাৰ ঘৰখনত থকা মকৰাৰ জালসমূহ আমি কিয় অশুভ বুলি গণ্য কৰোঁ, এই সম্পৰ্কে বাস্তুত কি পৰামৰ্শ আগবঢ়াইছে জানি লওঁ আহক। এই জালসমূহৰ প্ৰভাৱ আমাৰ শান্তি আৰু সম্পৰ্কৰ ওপৰত প্ৰত্যক্ষভাৱে পৰা দেখিবলৈ পোৱা যায়। শোৱনি কোঠাৰ চিলিঙৰ বা চুকে কাণে থকা মকৰাৰ জালৰ প্ৰভাৱ অশুভ বুলি গণ্য কৰা হয়। এই জালসমূহৰ অশুভ শক্তিৰ প্ৰভাৱত ঘৰখনত থকা স্বামী স্ত্ৰীৰ মাজত দূৰত্ব সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। ইজনে সিজনৰ ওপৰত বিশ্বাস কমি যোৱা দেখিবলৈ পোৱা যায়। সৰু সৰু বিষয়সমূহৰ পৰাই তেওঁলোকৰ মাজত ডাঙৰ সমস্যাৰ পৰিণতি সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। এনেধৰণৰ বহু সমস্যাই ঘৰখনক আগুৰি ধৰে। সেয়েহে আমি আমাৰ ঘৰখনৰ ভিতৰত প্ৰত্যেকটো কোঠা পৰিষ্কাৰ ৰখাটো কেৱল বাস্তুমতেই নহয়, সম্পৰ্ক
আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। এই মকৰা জালৰ প্ৰভাৱ আমাৰ ওপৰত প্ৰত্যক্ষভাৱে পৰিবলৈ সক্ষম হয়, কাৰণ ঘৰটো যেতিয়া চাফ চিকুণ হৈ নাথাকিব, মলিয়ন হৈ থাকিব, সেই গৃহত এলাৰ্জি, খজুৱতি, অস্বস্তিকৰ পৰিৱেশ, এনেধৰণৰ সমস্যাই ঘৰখনক বেৰি ধৰে। আমাৰ যেতিয়া টেনচন বেছি হয়, আমাৰ যেতিয়া চিন্তা বেছি হয়, তেতিয়াই আমাৰ টোপনিৰ ক্ষেত্ৰত ব্যাঘাত জন্ম হোৱা দেখিবলৈ পোৱা যায়। আমাৰ স্বভাৱ খিংখিঙীয়া হৈ পৰা দেখিবলৈ পোৱা যায়। এইসমূহ সমস্যা আমাৰ গৃহখনত প্ৰৱেশ ঘটে, যাৰ ফলত টোপনিৰ ক্ষেত্ৰতো, আমাৰ শান্তিৰ ক্ষেত্ৰতো আমাৰ সমস্যা আমি দেখিবলৈ পাওঁ। সেয়েহে ঘৰখন পৰাপক্ষত চুক কোণ মাৰি চাফ চিকুণ ৰাখিবলৈ চেষ্টা কৰিব লাগে। মকৰাৰ জাল ঘৰৰ যিকোনো স্থানত দেখা মাত্ৰকে পৰিষ্কাৰ কৰি সেই স্থানখিনিত ফেনাইলৰ পানী বা কীটাণুনাশক দ্ৰব্য ছটিয়াই চাফ চিকুণ কৰি পৰিষ্কাৰ কৰি পেলোৱা অতি প্ৰয়োজন। প্ৰিয় বন্ধুসকল, আমি কেৱল বাস্তুৰ প্ৰভাৱেই ঘটে বুলি অনুভৱ কৰিলে নহ'ব। আমাৰ ঘৰখনত এনেধৰণৰ অপৰিষ্কাৰ পৰিৱেশে আমাক প্ৰত্যক্ষভাৱে বিকাৰগ্ৰস্ত কৰে, অৰ্থাৎ আমাৰ জীৱনৰ উৰ্জাৰ ওপৰত প্ৰভাৱ, আমাৰ জীৱনৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পৰিব পৰা দেখিবলৈ পোৱা যায়। সেয়েহে কোনো কাৰণতেই ঘৰ চাফ চিকুণ নকৰাকৈ ৰাখিব নালাগে। চুকে কোণে ঝাৰুডালৰ দ্বাৰা চাফ চিকুণ কৰিবলৈ চেষ্টা কৰিব লাগে। ওখ স্থানসমূহত আমি জখলা আদিৰে সেই স্থানসমূহ পৰিষ্কাৰ কৰিব লাগে। পৰাপক্ষত যিমান দূৰ সম্ভৱ আমি বীজাণুনাশক দ্ৰব্য ঘৰখনৰ চুকে কোণে মাৰিবলৈ স্প্ৰে কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে, যাতে আমাৰ ঘৰখন এনেধৰণৰ অপশক্তিৰ দ্বাৰা প্ৰভাৱিত নহয়। আমাৰ মন উৰ্জাবান হৈ থাকিবলৈ আমি সদায় চেষ্টা কৰিবলৈ হ'লে ঘৰ চাফ চিকুণ ৰখা, আমাৰ দেহাবিলাক চাফ চিকুণ ৰখা, আমাৰ পৰিৱেশবিলাক চাফ চিকুণ ৰখাৰ অতি গুৰুত্ব আছে। সেয়েহে আপোনালোকে আজিৰ ভিডিঅ'ৰ দ্বাৰা যিসমূহ কথা জানিলে, আপোনালোকে ঘৰ চাফ চিকুণ ৰখাৰ ক্ষেত্ৰত গুৰুত্ব দিব। ঘৰখনত অশুভ শক্তিৰ আগমন হোৱাৰ পৰা আপোনালোকে নিজকে বচাব পাৰিব। প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আগন্তুক এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে বেল আইকনটো টিপি ৰাখিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।